365 ডিজিটেল আৰু ষ্টুডিঅ'ত মই অনিন্দিতা কটকে এই মুহূৰ্তত আমি এক খবৰ দিব ওলাইছো যি খবৰে আপোনাকো ভাবিবলৈ বাধ্য কৰিব যে আসলতে যি সৰকাৰি আঁচনিৰ অধীনত কাম কৰা লোকৰ কি গতি হ'ব পাৰে এজন যুৱকে চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই যুৱকজনে কাম কৰিছিল জল জীৱন মিছন আঁচনিৰ অধীনত আৰু নিজৰ প্ৰাপ্য মজুৰি নাপায় চৰম সিদ্ধান্ত লোৱাৰ সন্দেহ কৰা হৈছে আমি এই সন্দৰ্ভত আপোনালোকক সবিস্তাৰে জনাম এক চাঞ্চল্যকৰ খবৰ যি খবৰে এতিয়া সমগ্ৰ ৰাজ্য জুকাৰি গৈছে এই মুহূৰ্তত জনাইছো সেই খবৰ জল জীৱন মিছন আঁচনিত জলমিত্ৰ হিচাপে কাম কৰা যুৱকে লৈছে চৰম সিদ্ধান্ত দীৰ্ঘদিন ধৰি চৰকাৰি আঁচনিৰ প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত হৈ আহিছিল সেই যুৱকজন আৰু প্ৰাপ্য মজুৰি লাভ নকৰাৰ বাবে যুৱকজনে নিজকে শেষ কৰাৰ সন্দেহ কৰা হৈছে 30 বছৰ বয়সতে নিজকে শেষ কৰিছে সঞ্জীৱ কুৰ্মী নামৰ যুৱকজনে এই মুহূৰ্তত জনাইছো এই খবৰ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা দীৰ্ঘদিনে বিচাৰি আছিল প্ৰাপ্য মজুৰি লাভ নকৰাৰ বাবে খুব আৰু হতাশাত ভুগিছিল সঞ্জীৱ কুৰ্মী এজন 30 বছৰীয়া যুৱক আৰু জলমিত্ৰ হিচাপে কাম কৰি আছিল প্ৰাপ্য মজুৰি লাভ নকৰাৰ বাবে খুব আৰু হতাশাত ভুগিছিল সঞ্জীৱে সাধাৰু পানী যোগান আঁচনিৰ চৌহদতে বাছি লৈছে চৰম পন্থা যুৱকজনে বিশ্বনাথ চাৰিআলিৰ হাকুমঠা চাহ বাগিচাত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে আৰু ঘটনাৰ পিছতে জিলা দণ্ডাধীশ উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত এই মুহূৰ্তত আমি এক ডাঙৰ খবৰ জনাইছো কিয়নো জল জীৱন মিছন আঁচনি যিখন আঁচনিয়ে প্ৰতি ঘৰ মানুহকে পানী যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও হেয়া বৰ্তমানলৈকে কাৰ্যকৰী হৈ উঠা নাই কিন্তু যিসকলক জলমিত্ৰ হিচাপে তাত নিযুক্তি দিয়া হৈছিল তেওঁলোকে সেই ধন পাইছে নে নাই তাতো এতিয়া প্ৰশ্ন উত্থাপন হৈছে কিয়নো প্ৰাপ্য মজুৰি লাভ নকৰাৰ বাবে জলমিত্ৰ হিচাপে নিযুক্ত হোৱা এজন যুৱকে চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু 30 বছৰ বয়সতে নিজকে শেষ কৰি পেলাইছে সঞ্জীৱ কুৰ্মী নামৰ জলমিত্ৰজনে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা দীৰ্ঘদিনে বিচাৰি আছিল প্ৰাপ্য মজুৰি আৰু প্ৰাপ্য মজুৰি লাভ নকৰাৰ বাবে খুব আৰু হতাশাত ভুগিছিল সঞ্জীৱে আৰু যাৰ বাবে সাধাৰু পানী যোগান আঁচনিৰ চৌহদতে বাছি লৈছে চৰম পন্থা এই যুৱকজনে সঞ্জীৱ কুৰ্মী তেওঁৰ নাম বয়স মাত্ৰ 30 বছৰ আৰু প্ৰাপ্য মজুৰি নোপোৱাৰ বাবে খুব আৰু হতাশাত ভুগিছিল যাৰ বাবে তেওঁ চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ সন্দেহ কৰা হৈছে আৰু এইজনে হৈছে কেইজন সঞ্জীৱ কুৰ্মী দীৰ্ঘদিন ধৰি তেওঁ প্ৰাপ্য মজুৰি লাভ কৰা নাছিল আৰু যাৰ ফলত হতাশাত ভুগিছিল বুলি সন্দেহ কৰা হৈছে বা স্থানীয় ৰাইজে জনাইছে আমি দৃশ্যাংক দেখাইছো সাধাৰু পানী যোগান আঁচনিত জলমিত্ৰ হিচাপে কাম কৰি আছিল সঞ্জীৱে দীৰ্ঘদিনৰ পৰা প্ৰাপ্য মজুৰি পোৱা নাছিল সঞ্জীৱ কুৰ্মীয়ে 30 বছৰ বয়স মাত্ৰ সঞ্জীৱ কুৰ্মীৰ এটা ডাঙৰ খবৰ জনাইছো যি খবৰে আসলতে সকলোকে আচৰিত কৰি তুলিছে জল জীৱন মিছন আঁচনি যি আঁচনিৰে আসলতে প্ৰতি ঘৰ মানুহকে পানী যোগানৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু বৰ্তমানলৈকে হেয়া কিন্তু সম্ভৱ হোৱা নাই আমি দেখিছো অসমৰ বিভিন্ন চুকে কোণে জল জীৱন মিছন আঁচনিৰ অধীনত টেংকিসমূহ নিৰ্মাণ কৰা হৈছে কিন্তু এটা প্ৰশ্ন উত্থাপন হৈছে যে কেৱল পানী যোগানে কাৰ্যকৰী হৈ উঠা নাই বা সেইসকল যিসকলে জল জীৱন আঁচনিৰ অধীনত যিসকলে কাম লাভ কৰিছিল বা যিসকলে নিযুক্তি লাভ কৰিছে তেওঁলোকে তেওঁলোকৰ প্ৰাপ্য পাইছে নে নাই এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে এই ঘটনাৰ পাছতে কিয়নো এজন যুৱকে প্ৰাপ্য মজুৰি নোপোৱাৰ বাবে চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ সন্দেহ কৰা হৈছে আৰু এইজনে হৈছে সঞ্জীৱ কুৰ্মী বয়স মাত্ৰ 30 বছৰ সাধাৰু যি পানী যোগান চৌহদ আছে সেই চৌহদৰ ভিতৰত থকা তেওঁৰ যি আবাস সেই আবাসতে তেওঁ চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে আমি দৃশ্যাংক দেখুৱাইছো সেই স্থানৰ পৰা আমাৰ লগত এই সন্দৰ্ভত মন্তব্য আছে আমি মন্তব্য আগবঢ়াইছো আজি বহুত দুখ লগা কথা আজি আমাৰ ডিপাৰ্টমেণ্টত জলমিত্ৰ সঞ্জীৱ দাই এনেকা মানে ঘটনা এটা আমাৰ নিজৰ স্কুলতে কৰিলে বহুত দুখ লাগিছে হয়তো আমি গম পোৱা মতে প্ৰায় 6 মাহ 7 মাহ শুনি আছো তেখেতৰ লগত থাকো ডিপ্ৰেছনত যে ঘৰ চলাবলৈ অসুবিধা তেনেধৰণৰ কথা আমি শুনি থাকো আগৰ পৰাই কিন্তু হঠাৎ যোৱাকালি এনেকা ঘটনা কৰিলে মানে ফাঁচি লগাই মানে মৃত্যু ভুক্তভোগী কৰিলে
এইটো আমি বহুত দুখ পাইছোঁ মানে আমি কিয়নো আমাৰ লগত থাকি বহুতো সহায় কৰি আছিলে বহুত ভাল আছিলে মানে কিন্তু আমি ঠিক তেনেদৰে আমি এজন জলমিত্ৰ আমি চবেই ইয়াত জলমিত্ৰ আছোঁ চৰকাৰত মই আমি ইমানেই ক'ব খোজোঁ যে আমাৰ যিহেতু কি তেখেতে আজি ভুক্তভোগী হ'ল কিন্তু তেখেতৰ পৰিয়ালৰ যি সাহায্য পাব লাগে এইখিনি কৰাৰ ব্যৱস্থা কৰিব লাগে লগতে আমাৰ দৰমহা বৃদ্ধি যাতে কোনো এনেকা জলমিত্ৰই যাতে এনেকা ডিপ্ৰেশ্যনত যাতে মৃত্যুৰ ভুক্তভোগী নহয় বুলি আমি জলমিত্ৰৰ পৰা মানে আহ্বান জনাইছোঁ ঘটনাটো মানে তেওঁ আমাৰ লগতে থাকিছিলে তেওঁ খুব পৰিয়াল লৈ পেলাই এটা ডিপ্ৰেশ্যনত ভুগি আছিলে তেওঁ আমাকো কৈছিলে যে মোৰ পৰিয়াল চলাবলৈ অসুবিধা হৈ আছে মই কি কৰিম কি নকৰিম আৰু তেখেতৰ এটা বেমাৰো আছিলে সেই বেমাৰৰ চিকিৎসা কৰিব পৰা নাছিলে আমাক কৈ আছিলে যে মোৰ এটা বেমাৰো আছে বেমাৰটো চিকিৎসা কৰিবলৈ মোৰ উপায় নাই সিদিনাখন 6 তাৰিখে ডিব্ৰুগড়ৰ পৰা আহিছে তেওঁ আৰু তেওঁ বিশেষ আৰ্থিক দিশত খুব দিগদাৰ হৈ আছিলে তেখেতৰ আৰু তেখেতৰ আমাৰ লগৰ হিচাপে খুব দুখ প্ৰকাশ পাইছোঁ যে এই ঘটনাটো ঘটাই দিলে তেখেতে সাধাৰণ স্কিমতে পানী যোগান স্কিমতে কৰ্মৰত আছিলে তেখেতে আমাৰ জলমিত্ৰ আছিলে তেখেতৰ সদগতি কামনা কৰিছোঁ আৰু তেখেতে আমি এটাই দাবী কৰি আছিল যে আমাৰ দৰমহাটো কম হৈ আছে বুলি কম হৈ আছে আমাক ন্যূনতম ভাতাটো দিব লাগে বুলি আমি চৰকাৰক দাবী জনাই আহি আছোঁ কিন্তু চৰকাৰে আমাৰ কোনো ধৰণৰ এটা খুব পৰামৰ্শ চৰকাৰৰ পৰা আমি পোৱা নাই আজি আমি 11,000 ভোল্টছ কাম কৰি আছোঁ কিন্তু তথাপি চৰকাৰে আমাক এই বিষয়ে কোনো চিন্তা কৰা নাই তাৰ কাৰণে আমি দুখিত আৰু ল'ৰাজনক আমি খুবেই দুখ পাইছোঁ ল'ৰাজন আমাৰ পৰা মাজৰ পৰা হেৰাই গ'ল আজি কি নাম আছিলে ল'ৰাজনৰ নাম সঞ্জিত কুৰ্মী আছিলে তেখেতৰ সাধাৰণতে ঘৰ তেখেতৰ পৰিয়ালবৰ্গক মই ভাবোঁ যে চৰকাৰে অতি সোনকালে এটা আৰ্থিক সাহায্য দিব বুলি মই চৰকাৰক অনুৰোধ জনাইছোঁ আমাৰ বিশ্বনাথ